খুলি দে আমাৰ 3 নম্বৰ বালাবাৰীত আজি মানে এটা মৰা কাছ আছিল তো এই কাছত তেখেতসকলে আহিছিল তেখেতে মানে গুৱাহাটীৰ আছিল গুৱাহাটী মানে আমাৰ ইয়াতে সৰু পৰা ডাঙৰ হৈ ফলাই তেখেতে গুৱাহাটীত চাকৰি কৰিছিল চাকৰি কৰি ফলাই তেখেতে ইয়াত মানে ঘৰৰ যেটো মানুহ মৰিছিল ইয়াত মানে কাছ খাবা আহিছিল আৰু ইয়াতে কাছ খাই ফলাই তেখেতে আৰু ঘৰত গুৱাহাটীত যাবৰ কাৰণে আহিছিল মোটামুটি 4-7টা মান বজাত ইয়াত যিখিনি মানুহ অলপ চলপ মানে আহা যাহ কৰে তেখেতসকলে অলপ মানে এনেকা গাড়ীটো মানে উৰি অহাৰ দৰে এনেকা দেখা পোৱা যেন মানে কৈছে আৰু কথাটো সেহে মানে যেতিয়া মানুহ আহি ফলাই কোনবা চালা তাৰ পিছত মানে দেখা পাইছে দুজনৰ তাৰমানে ইয়াতে পানী তলতে গাড়ী লগত আছিল আৰু কি নাম নামটো হল এজনৰ ৰাজু নাৰ্জাৰী আৰু এজন হল লক্ষী বড় কেইজন আছিল গাড়ী মানে দুজনে বলে মানে ঘৰৰ মানুহও কৈছে দুজনৰ মিটা নিহত হৈছে দুজনো মাৰা গৈছে ৰাজু নাৰ্জাৰী আৰু এজন হল লক্ষী বড় ঘৰটো আমাৰ 3 নম্বৰ বালাবাৰী ক'ত থাকে থাকাটো এজনে থাকে আমাৰ গড়েশ্বৰতে ইয়া কি কয় এইটো কাটলাপাৰৰ ওচৰতে থাকে আৰু এজনটো গুৱাহাটীতে থাকে কিহত কাম কৰে তেওঁলোকে এজনে CRPF-ত কাম কৰে আৰু এজনে টেক্সটাইল নাই এনেকা কিবা ডিপাৰ্টমেন্ট হ্যান্ডলুম CRPF-ত কাম কৰা জনৰ নাম কি ৰাজু আৰু টেক্সটাইলটো লক্ষী তেওঁলোকে দুটা চৰকাৰী কাম কৰে আৰু সৰকাৰি কাম কৰে সকামত আহিছিলে কি সকামত আহিছিলে তেওঁলোকে সকাম মানে ইয়া কাছ আছিল গাঁৱত কাছ এতিয়া আৰক্ষী প্ৰশাসনৰ মানুহ আহিছে আহি পেলাই তেখেতসকলে এতিয়া উদ্ধাৰ কৰিছে আৰু ৰিকভাৰী ভেন আহি এতিয়া গাড়ীটো উদ্ধাৰ কৰা হৈছে এইখিনি আৰু আমাৰ এতিয়া জানামতে আমি এইখিনি গুৱাহাটীৰ পৰা আহিছিলে গুৱাহাটীৰ পৰা আহি সকামটো এইটোৱে যিটো মানুহ মৰা কাছ আছিল খাই উভতি যোৱাৰ পথত হৈছে আৰু যেতিয়া ঘৰমুৱাহতে এই যে সমস্যা এই ৰাস্তাৰ যে সমস্যা আজি 2 বছৰৰ আগতে এইটো বানপানীৰ লগত খহি গৈছে এটা ৰাস্তা আধাই গৈছে আৰু তাৰ বিপৰীতে ইয়াৰ যে টাৰ্ণিং বহুত বেয়া টাৰ্ণিং সেই সন্দৰ্ভত মই তাকে ক'ব বিচাৰিছোঁ ইয়াত এটা ব্ৰেক স্পীড লাগে নে ব্ৰেকাৰ লাগে এটা এতিয়া অলপ সুবিধা হ'ব বাচা পৰা যাব আৰু কাৰণ এই সময়ত প্ৰায় ইয়াৰ আগতো স্কুটিবিলাকে তাৰে পৰি গৈছে মানুহ বাজি গৈছে যেনেকে তেনেকে কিন্তু স্কুটিবিলাক কেইখনমান পৰি গৈছে আজি কি হৈছে আজিতো চিধা গাড়ী চিধা মানে টাৰ্ণিং কৰিব নোৱাৰাৰ কাৰণে চিধা গ'ল গাড়ী আমাৰ গাঁৱত আমাৰ কাছ এটা আছিলে তাতে মানে আহিছিলে তাতে গুৱাহাটীৰ পৰা তাৰপিছত ইয়াতে আমাৰ গাঁৱৰে হয় গাঁও তো ইফালে মানে আহি থাকোঁতে মানে ডাইৰেক্টলি মানে হেৰিত পৰি গৈছে পানী পৰি ফালে দুটা ডেড হৈ গৈছে এনেই আমাৰ হেৰিটো ৰাজু নাৰ্জাৰী এজন আৰু এজনটো হ'ল লক্ষী বুলি কয় আমাৰ গাঁৱৰে হয় গুৱাহাটীত থাকে তেখেতে কি কৰিছে মানে ইয়াতে তাৰমানে আমাৰ যিহেতু তাতে ফেষ্টিভেল এটা আছিলে ফেষ্টিভেলৰ পৰা আহি ফালে মানে ডাইৰেক্ট আহিছে আহি ফালে মানে তাতে পানীত পৰি ফালে কিবা গাড়ীটো অৰিজিনেল আছিল গাড়ীটো চাগে CRPF তেখেতে ৰাজু নাৰ্জাৰী CRPF আছিল
বৰ্তমান এতিয়া তেওঁলোকক ক'ত পঠোৱা হৈছে? বৰ্তমান তেখেতলোকক মানে মেডিকেল পঠাইছে, এজনটো মোটামুটি ডেড বুলি ক'ব পাৰে। বাকী বৰ্তমান আৰক্ষী কিমান টাইম আৰক্ষীয়ে মোটামুটি মানে অলপ পলম হৈছে, কিন্তু শুনাৰ লগে লগে তেখেতলোকে আহিছে, কিন্তু অকণমান পলম আছে আৰু। জাগাখিনিৰ বিষয়ে কি ক'বা, যিহেতু ডাইৰেক্ট চিধা টাৰ্ণিং এটা আছে? হয়, টাৰ্ণিংটো মানে যিহেতু আমি দেখা পোৱা নাই মানে দেখা পালে কিবা হ'লে, কিন্তু দেখা পোৱা নাই যেতিয়া মানে এন্তে কিমান স্পীডত আহিছে এইটো আমি দেখা পোৱা নাই। তো তেখেতলোকে কেনেকৈ কি হ'ল এইটো ভালকৈ ক'ব নোৱাৰিব, কিন্তু যিহেতু এইটো বহুত টাৰ্ণিং হয় টাৰ্ণিংটো বেছি, কিন্তু ইয়াৰ কাৰণে হয়তো কিবা মানে যেনেকুৱা আহিব লাগিছিল এনেকুৱা মানে বস্তুটো পোৱা নাই, তো ইয়াৰ কাৰণে তেখেতলোকে কিবা হৈছে। তো মেইনলি আমাৰ ইয়াতে তাৰমানে স্পীড ব্ৰেকাৰ এটা লাগে মানে এইটো শীঘ্ৰে মানে চৰকাৰে এইটো পদক্ষেপ ল'ব লাগে যে আমাৰ ইয়াতে একদম স্পীড ব্ৰেকাৰ বিৰাট দৰকাৰ, যিহেতু বিৰাট টাৰ্ণিং হয় এইটো ৰাস্তাটো, এইটো সোনকালে মানে চৰকাৰে ইয়াতে স্পীড ব্ৰেকাৰ দিব লাগে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।